নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, বহুতে ভাল খবৰ, SSC ফালৰ পৰা ভালেকেইটা পোষ্ট মুকলি কৰিছে আৰু ইয়াতে পোষ্টৰ সংখ্যা 25,487টা আৰু ইয়াতে পোষ্ট নেম আছে কনষ্টেবল GD, ৰাইফলমেন GD আৰু অৰ্গেনাইজেশ্যন নেম ষ্টাফ চিলেকশ্যন কমিশ্যন SSC আৰু কোৱালিফিকেশ্যনটো লাগিব আপোনালোকৰ 10 পাছ। তাৰপিছত এপ্লাই মোডটো হ'ব অনলাইন। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফিজ হ'ব 100 ৰুপিজ। তাৰপিছত আপোনালোকৰ এইটো আৰম্ভণি হৈছে 1 ডিচেম্বৰ 2025 পৰা। তাৰপিছত আপোনালোকৰ লাষ্ট ডেট হ'ব 31 ডিচেম্বৰ 2025। ইয়াতে আপোনাৰ পোষ্টসমূহৰ ডিটেইলছসমূহ আছে আৰু ইয়াতে ফ'ৰ্চ BSFৰ আছে 524টা, এইটো মেলৰ কাৰণে, আৰু ফিমেলৰ কাৰণে আছে 92টা আৰু টোটেল আছে 616টা। তাৰপিছত CISFৰ আছে 13,135টা, তাৰপিছত ফিমেলৰ বাবে আছে 1460টা আৰু ইয়াতে টোটেল আছে 14,595টা। তাৰপিছত CRPF বাবে আছে মেলৰ বাবে আছে 5,366টা আৰু ফিমেলৰ বাবে আছে 124টা আৰু টোটেল আছে 5,490টা। তাৰপিছত SSB ইয়াত আছে মেলৰ বাবদ 1,766টা, তাৰপিছত ফিমেলৰ ইয়াত নাই, তাৰপিছত টোটেলটো হ'ব 1,766। তাৰপিছত ITBPৰ বাবে আছে 1,099টা, তাৰপিছত ফিমেলৰ বাবদ আছে 194, তাৰপিছত টোটেল হ'ব 1,293টা। তাৰপিছত ARৰ বাবদ আছে 1,556টা মেলৰ বাবদ আৰু ফিমেলৰ বাবদ আছে 150টা আৰু টোটেল আছে 1,706টা। তাৰপিছত SSFৰ বাবদ আছে মেলৰ বাবদ আছে 23টা, ফিমেলৰ নাই। তাৰপিছত টোটেল হ'ব আপোনালোকৰ 23,467টা, তাৰপিছত ফিমেলৰ হ'ব 2,020 আৰু ইয়াতে গ্ৰেণ্ড টোটেলটো হ'ব 25,487টা পোষ্ট। ইয়াতে আপোনালোকৰ পে স্কেলটো দিয়া আছে, আপোনালোকৰ দৰমহাটো দিয়া আছে 21,700 পৰা 69,100লৈ আপোনালোকৰ দৰমহা হ'ব আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে আৰু আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব। তাৰপিছত এইটো নেশ্যনেলিটিটো দিয়া আছে চিটিজেনশ্বিপ ইণ্ডিয়া হ'ব লাগিব। তাৰপিছত এজ লিমিটটো দিয়া আছে আপোনাৰ 18 পৰা 23 বছৰ হ'ব লাগিব আৰু ইয়াতে এজ ৰিলেক্সনটো দিয়া আছে। এজ ৰিলেক্সনটো OBC আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে আপোনালোকৰ 3 বছৰ, তাৰপিছত SC আৰু ST কেণ্ডিডেটসকলৰ বাবে 5 বছৰ আপোনালোকে এজ ৰিলেক্সনটো পাব। এপ্লিকেশ্যন ফিজটো হ'ব আপোনালোকৰ 100 টকা, কিন্তু ওমেন কেণ্ডিডেটবিলাকৰ কাৰণে এইটো এপ্লিকেশ্যন ফিজটো নীল হয়। তাৰপিছত আপোনালোকৰ ইয়াতে চিলেকশ্যন প্ৰচেছটো দিয়া আছে, চিলেকশ্যন প্ৰচেছটো। তাৰপিছত প্ৰথমতে হ'ব ফাৰ্ষ্ট ষ্টেজত কম্পিউটাৰ বেছড এক্সামিনেশ্যন, চমুকৈ CBE। তাৰপিছত ছেকেণ্ড ষ্টেজত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, চমুকৈ PET এণ্ড ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, এই দুটা হ'ব। তাৰপিছত 3 নম্বৰত হ'ব মেডিকেল এক্সামিনেশ্যন। তাৰপিছত হ'ব ফ'ৰ্থ ষ্টেজত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াতে আপোনালোকৰ কম্পিউটাৰ বেছড এক্সামিনেশ্যনটো হ'ব। ইয়াতে ছাবজেক্টসমূহ দিয়া আছে জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিঙৰ বাবদ 20টা কুৱেশ্যন থাকিব আৰু আপোনালোকৰ মাৰ্ক থাকিব 40। তাৰপিছত জেনেৰেল নলেজ আৰু জেনেৰেল এৱাৰনেছত থাকিব 20টা কুৱেশ্যন আৰু মাৰ্ক থাকিব 40। তাৰপিছত এলিমেণ্টেৰী মেথমেটিক্সতো থাকিব 20 আৰু মাৰ্ক থাকিব 40। তাৰপিছত ইংলিছ হিন্দী এই দুটাতো থাকিব 20টা কুৱেশ্যন আৰু মাৰ্ক থাকিব 40 আৰু টোটেল থাকিব আপোনালোকৰ 80 কুৱেশ্যন। তাৰপিছত মেক্সিমাম মাৰ্ক থাকিব 160 আৰু আপোনালোকৰ সময়টো পাব 60 মিনিটছ। তাৰপিছত আপোনালোকৰ নিগেটিভ মাৰ্ক আছে আৰু 0.25 মাৰ্কছ ৰং এনচাৰৰ বাবদ। ইয়াতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ইয়াতে হাইট জেনেৰেলৰ কাৰণে 170 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ। তাৰপিছত হাইট ST বাবদ 162.5 চেণ্টিমিটাৰ, তাৰপিছত ফিমেলৰ কাৰণে 150। তাৰপিছত চিজ টু মেলৰ বাবে আনএক্সপেণ্ডেড 80 চেণ্টিমিটাৰ আৰু এক্সপেণ্ডেড হ'ব 85 চেণ্টিমিটাৰ। তাৰপিছত ফিমেলৰ এইটো নালাগে। চিজ মেল ST বাবদ হ'ব 76 চেণ্টিমিটাৰ আৰু 81 চেণ্টিমিটাৰ। তাৰপিছত এইখিনি আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, ইয়াতে ৰানিং কৰিব লাগিব। ইয়াতে আপোনালোকৰ মেলৰ কিমান ৰানিং কৰিব লাগিব, ফিমেলৰ কিমান কৰিব লাগিব, ইয়াত সকলোবোৰ দিয়া আছে, আপোনালোকে এইবোৰ চাই ল'ব। ইয়াতে আপোনালোকৰ হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব, এইটো অনলাইন যোগেৰে হ'ব। আপোনালোকে SSC ৰিক্ৰুইটমেণ্ট পৰ্টেলত যাব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন পাব। তাৰপিছত আপোনালোকৰ যিখিনি নথি পত্ৰ আছে
আপোনালোকে আপলোডিং কৰিব লাগিব। এইখিনি আপোনালোকে নিশ্চয় জানে। তাৰপিছত ইয়াত ইম্পৰ্টেণ্ট ডেটসমূহ দিয়া আছে। নটিফিকেশ্যন 1 ডিচেম্বৰ 2025 ওলাইছে, এপ্লাই ডেট 1 ডিচেম্বৰৰ পৰা হৈছে, আৰু আপোনালোকৰ লাষ্ট ডেটটো হ'ব 31 ডিচেম্বৰ 2025। আৰু পে'মেণ্টটো আপোনালোকে ফি পে'মেণ্টটো কৰিব লাগিব 1 জানুৱাৰীৰ ভিতৰত। আপোনালোকে 1 জানুৱাৰী 2026 ভিতৰত আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু ফৰ্ম কাৰেকশ্যন, কিবা যদি আপোনালোকৰ ফৰ্ম ফিল আপ কৰোঁতে ভুল হয় তেতিয়াহ'লে 8-10 জানুৱাৰীৰ ভিতৰত আপোনালোকে কাৰেকশ্যন কৰিব লাগিব। আৰু এক্সাম ডেটটো হ'ব আপোনালোকৰ ফেব্ৰুৱাৰী বা এপ্ৰিলৰ ভিতৰত 2026 ভিতৰত আপোনালোকৰ এক্সামটো হৈ যাব। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম মই ডিছক্ৰিপশ্যনত দি থৈ দিম, তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰিব, আৰু অফিচিয়েল নটিফিকেশ্যনখনো পাব। তাৰপিছত অফিচিয়েল ৱেবছাইটটো মই দি থৈ দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। গতিকে ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ।